हेलो फ्रेंड्स, मैं आज बनाब লৈছোঁ फिश কাৰী। এইপিনে বিলাহী, আদা, নহৰু আৰু আলু দুটা আৰু পিঁয়াজ কাটি ল'লোঁ। আৰু এইপিনে মই মাছ ভজা তেলখিনিতে মই এতিয়া বনাম। ইয়াত মই মাছ ফ্ৰাই কৰিছিলোঁ, এইখিনি তেলতে বনাম। আৰু এইপিনে মই আলুখিনি অলপ ফ্ৰাই কৰি লওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। বেছি লং ভিডিঅ' নহয়, 3 মিনিটৰ ভিডিঅ' হয়। এইপিনে আলুখিনি ভাজি মোৰ হ'বই এতিয়া। এয়া আলুখিনি ভাজি হৈ গ'ল। আলুখিনি মই তাতে কাঁহীখনতে কাঢ়ি ল'লোঁ। আৰু এইপিনে আদা নহৰু পেষ্টখিনি মই দি দিলোঁ। আদা নহৰু জলকীয়া পেষ্টখিনি মই দি দিলোঁ। আৰু এইপিনে অলপ ভাজি ল'ম ৰঙচুৱাকৈ। আৰু মানে কেমেৰাটো অলপ হিলি গৈছে, যিহেতু মই এখন হাতে মোবাইলটো ধৰি আছিলোঁ, সেইকাৰণে। আৰু এইপিনে ভাজি হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি দি দিলোঁ। যিখিনি মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ। সেইখিনিও অলপ ৰঙচুৱা হোৱাকৈ ভাজিম, যিহেতু অলপ মানে গোন্ধটো যোৱালৈকে ভাজি থাকিব লাগিব। আৰু এইপিনে চাওক ভাজি হৈ গৈছে। আৰু ইফালে এড কৰিম এতিয়া বিলাহী। ইয়াত মই চব মছলা এড কৰি থৈছিলোঁ দেই, কিন্তু দেখাব নহ'ল মানে। ইয়াত মই ৰেড চিলি ব্যৱহাৰ কৰা নাই। মই মিট মছলা আৰু হালধি এনেকৈ ব্যৱহাৰ কৰিছোঁ। সেইখিনি মই এতিয়া ভাজি ল'লোঁ। আৰু আলুখিনিও দি দিলোঁ ইয়াতে। এনেকৈ ভাজি প্ৰায় 5 মিনিটমান ভাজিব লাগিব। তাৰপিছত মই ইয়াত এড কৰি দিম পানী। আৰু এনেকৈ যি বনাই নাই খোৱা এবাৰ ট্ৰাই কৰিব, বহুতেই ভাল লাগে। সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। সেইখিনি মই এড কৰিলোঁ এবাটি পানী। যিহেতু আমি দুজনেই হয়, সেইটো কাৰণে বেছি পানী এড কৰা নাই। আৰু মই গ্ৰেভি টাইপৰে বনাইছোঁ, বেছি পানী সেইটো কাৰণে নাই দিয়া। সেইপিনে 2 পিচ মাছ দিম, যিহেতু আমি দুজনেই, সেইটো কাৰণে 2 পিচ মাছ দিছোঁ। আৰু এইপিনে মই এতিয়া ঢাকনখন মাৰি দিম। এইপিনে ফিছ মছলা আছিলে, তাৰে অলপ দি দিছোঁ। আৰু ফিছ মছলা দিলে বহুতেই ধুনীয়া হয় খাবলৈ, আৰু কালাৰটো বহুত ধুনীয়া হয়। অকণমান দি দিছোঁ জাষ্ট। দেখিছেনে কেমেৰাটো মানে ইফালে সিফালে হৈ আছে। এখনতে ধৰি পেলাই বনাবলৈ বহুত দিগদাৰ হয়। এইপিনে মোৰ হৈয়ে গৈছে। ধনিয়া এড কৰি দিলোঁ আৰু কেঁচা জলকীয়া দুটা দি দিছোঁ লাষ্টত। আৰু কেনেকুৱা লাগিলে জনাব। আৰু যদি নাই খোৱা এনেকৈ খাই চাব এবাৰ, বহুতে টেষ্টি হয়। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। চাওক কেনেকুৱা হৈছে জনাব। এয়া চাওক কেনেকুৱা ধুনীয়া এটা কালাৰ হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই, লাভ ইউ ফ্ৰেণ্ডছ।